এনে মজা না মানে পর বাইকত যোনটো গ্ৰাফিক লগাব এইটো গ্ৰাফিকটো এইটো মডিফিকেশন চলি আছে তো এফালে চালা আমাৰ 7 আপৰ পুৰা বিন্দাস কেটা গ্ৰাফিক্স লগাকে বঢ়িয়া বনাই দিলে 101 তো নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেল ধুৰবৰা ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলোৰে খবৰ একদম ভাল মোৰ খবৰ বেছি ভাল নহয় ইমান আপোনালোকে জানে ৰিজনটো বৰ্তমান কিয় মই একদিন মানে মটৰ ব্লগিং ভিডিঅ' দিব পৰা নাই আপোনালোকৰ মাজলৈ যিগুৰি একদিন মানে মোৰ পুৰা কাহ চৰ্দি জ্বৰ হৈ আছিল হেতু কাৰণে আপোনালোকৰ মাজলৈ মানে মটৰ ব্লগিং দিব পৰা নাছিলো তো ফাইনালি আজি বহুত দিনৰ পিছত মানে আপোনালোকে জানে এনে ৰাজ চলি আছে ৰাজৰ মানে ভিডিঅ' দিব পৰা নাই হেতুকে ভাবিছো আজি শনিবাৰ হয় শনিবাৰ গতিকে আমাৰ মানে মছলপুৰত আমাৰ 7 আপ ব্ৰই মানে আজি তেওঁৰ বাইকখন মানে গ্ৰাফিং পুৰা সম্পূৰ্ণ লগাব হেতু কাৰণে মোক ফোন কৰি মাতিছে এটা মই যাবৰ কাৰণে ৰেডি তো ফাইনালি আপোনালোকৰ মাজলৈ আজি বহুত দিনৰ পিছত আজি মটৰ ব্লগিং লৈ আনিছো গাইজ আপোনালোকে বহুতখিনি সাপোৰ্ট কৰিব বুলি আশা কৰিছো কিয়নো আজিৰ পৰা মানে আৰু সদায় মানে আপোনালোকৰ মাজলৈ যাতে মই ব্লগ আনিবলৈ চেষ্টা কৰিম যিমান পাৰো তো আপোনালোকে মাত্ৰ ভিডিঅ'টো হেকলৈকে চাব তেতিয়াহ'লে বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰি লগ পাইছো আপোনালোকক মটৰ ব্লগিঙত ফাইনালি আহি গ'লো মটৰ ব্লগিঙত মানে বহুত দিনৰ পিছত বহুমান হৈ গ'ল চাগে মই মটৰ ব্লগিং দিব পৰা নাই যিগতিকে মোৰ কাহ চৰ্দি পুৰা জ্বৰ হৈ আছিলে এটুকে পিছত মানে বহুত দিনৰ পিছত মানে মটৰ ব্লগিং কৰিছো তো কমসে কম এসপ্তাহ 2 সপ্তাহ মান হৈ গ'ল ফাইনালি মোৰ মানে মন খুজক কোনো ধৰণৰ মটৰ ব্লগিং কৰা নাছিলো অৰুণাচল যাওঁ মানে কোনে যাব সেইবিলাক আমাৰ ফিক্স হৈছে এটা ক'ব গ'লে আপোনালোকে মানে ভিডিঅ'টো চাই থাকিব আমি অৰুণাচল যাম টাৱাং যাম সম্পূৰ্ণ মানে ঘূৰিবলৈ আমাৰ চেষ্টা কৰিম ৰাতিপুৱা এক্সিডেণ্ট হৈ গ'ল চাগে দেই ভৱিষ্যতৰ জয় গুৰু বাবা একো যাতে দিনটো হ'ব নালাগে ন মানে যিবিলাক মানে মটৰ ব্লগিঙত কৈ থাকিব লগা কথাবোৰ মানে সেইবিলাকত পাহৰি যোৱা সেইটো কাৰণে হয়তো মানে কৈ আছে যে দাদা আপুনি ৰাজ পূজাৰ ভিডিঅ' কিয় দিয়া নাই কাহ চৰ্দি জ্বৰ হৈ থকাৰ বাবে মই ৰাজ পূজা চাবলৈ যোৱা নাই তো চাবলৈ যাম আপোনালোকে নিশ্চয় ৰাজ পূজাৰ ব্লগ পাব মছলপুৰ 7 আপে বা কোনটো জেগাত ৰখি আছে ক'ব নোৱাৰো আৰু দেখো ভাই 7 আপ বাইক এইটো চা গ্ৰাফিক কৰাই নাই এটা গ্ৰাফিক এটা লাগাই নাই চা ন বুঝলে না কেনে মজা না বুঝলে না পুরা হ্যান্ডসাম হ্যাঁ ঠান্ডা লাগা দিলে তুই লাগাইছো না আগত গুছাম 7 আপ পুরা হ্যান্ডসাম আছে না দাদা নাই নাকি হ্যাঁ সানা 7 আপর পুরো পুরা পিন্দাস কত গ্রাফিক মারবি ইগাত মারবি নাকি সব টাঙ্কিত পুরা মারিম টাঙ্কিত পুরা মারবি তার পিছত আগত আৰু এই তোমাৰ হাতত মাৰিম আৰু এতে बैक साइड দুটা ঠিক আছে দে চলো अभी चलता गाइस देखছেন না 7 আপ और বাইকত যোনটো গ্ৰাফিক লগাব এইটো গ্ৰাফিকটো এইটো কিমান এইটো গ্ৰাফিক্সটো এতে নাপায় মই অনলাইন কৰিব লগা হৈছে অনলাইন দামটো কিমান পৰছি यार 1500 টকা দামটো বেছি নহয় 1500 টকা পৰছি সা পুরা গ্রাফিক লগা যদি লগাব পারবে আর তো কেনেকা লাগাব মানে দাদা দোকানৰ দাদা এটা আহি পানে বলে না আমার দোকানটো বলে 7 আপ চাবিটো লৈ আনি খুলিলে আৰু এই দোকানটো এইটো মছলপুৰৰ অলপমান মানে ভিতৰত সোমাইলে পায় আৰু এটা তো গাইস আমি পুরা ফাইনালি আছো এতিয়া মছলপুৰত আমাৰ 7 আপৰ ব্লগৰ মানে যেটো বাইক পুরা মডিফিকেশন চলি আছে তো এফালে চালা আগৰখিনি আৰু এইবিলা মডিফাই কৰা হৈ গ'ল এইবিলা সৰ গ্ৰাফিক লগাই দিলে তো এইটো সাইটো লগালে আৰু বাকি পিছৰ বিনে লগাব আছে বলে 7 আপ চানা গাৰ বাইকটো মডিফাই পুরা লগাই আছে আন্ধাৰ আছে পুরা কথা পৰে না মানে ভিতৰত লাইট চাইট সব বন্ধ কৰি আছে তো কিন্তু এনে কোৱালিটিটো আন্ধাৰ আহিব পাৰে অলপ আন্ধাৰ আহিছে নেকি আৰু কি চিনো নাপায় বাহিৰ যাই কিনে দেখাইছো বাৰু মছলপুৰত আপোনালোকে আহি যাওক মডিফাই যদি কৰিব খোজে কিছুমান বাইক পুৰা ইয়াত দাদা দোকানত পুৰা মডিফাই কৰে আহি যাব ইফালে বাহিৰত এটা ডমিনাৰ ফ্ৰণ্টত ৰাখি থোৱা আছে মোৰ মনখুজটো একদম সাইডত লগাই থোৱা আছে বাৰু মোৰ এক্সপাৰ্টটো আৰু 2-3 দিন পিছত পুৰা ইয়াতে মডিফাই কৰিবলৈ আনিম গাইজ আপোনালোকক কেনেকুৱা কালাৰৰ মডিফাই কৰিব লাগে আপোনালোকে কমেণ্ট কৰি জনাই ৰাখিব 7 আপৰ ব্লগৰ মানে বাইকটো মডিফাই চলি আছে দেখলৈকে দেখাম বাৰু কেনেকুৱা হয় মডিফাই 4 ঘণ্টা ৰখি কিনে আমাৰ 7 আপৰ বৰ্তমান গ্ৰাফিক্সটো লগা হৈ গ'ল আৰু দামবোৰ মানে এনেকুৱা দাম লৈছে ভাই কি কম আৰু বৈধ দাম তামাম দাম লৈছে একদম 1000 টকা তো গাইস ইফালে আমাৰ 7 আপৰ বাইকৰ মানে পুৰা যোনটো গ্ৰাফিক আনিছিলে গ্ৰাফিকটো পুৰা লগা হৈ গ'ল
আগত লগাইছে এইফালে মজাকৈ চাওক না কি ডিজাইনত কিন্তু গ্ৰাফিকটো লগাইছে লগাত কিন্তু নিজৰ গ্ৰাফিক হয় অনলাইন কৰিছিলে কিন্তু দামবোৰ এনেকুৱা বেছিকৈ লৈছে নহয় যোনে লগাইছিলে এইটো পিছত অকণমান লগাইছে ব্লেকে হৈ গ'ল আৰু ছেম কালাৰ ছেম ইয়াৰ দেখিছেনে ছেম হৈ গ'ল ব্লেক এইটো চাইডে একে ব্লেকে এইটো চাইডেও ব্লেক কি চব ব্লেকে লগাই দিলে গাইছে এতিয়া কি কৰিব দামটো বহুত ল'লে 1000 টকা না কি বুলি খুজিছিলে তাৰপিছত 600 টকা না কি দি কিনে বিনাছকৈ দি দিলে এতিয়া এছআৰছত আহিছোঁ দেখা তো গাইজ আহি গ'লোঁ আমি পুৰা মছলপুৰ এছআৰছত আছিলোঁ মানে আমি এইটো বাইক গ্ৰাফিক্স কৰা জেগাটোত আছিলোঁ তাৰপৰা আহি কিনে এতিয়া এছআৰছত সোমালোঁ মানে যোনটো ডাবল ছিগনেল লগাইছিলে এংগিটাৰ লগাইছিলে তো সেইটো চুইচটো বেয়া হৈছে সেইটোকে ইয়াত লগাবলৈ আহিছোঁ এছআৰছত আৰু কালেকশ্যনটো এয়াই ইয়াৰ হেলমেট কিবা কিবি আছে আৰু আমাৰ 7 Up Pro আজি মই এটা কথা কম গ্ৰাফিক্স লগালে কোনোবা যদি মুছলপুৰৰ গ্ৰাফিক্স লগাব আহে এইটো মই ৰিকমেণ্ড কৰোঁ মই অলপ গ্ৰাফিক্সটো মোৰ নিজৰ হয় অলপ মাত্ৰ আগত লগাইছি 1000 টকা চাৰ্জ কৰিছি পাগলা মানে 2 দিনৰ হাজিৰা লৈছি বা 1000 টকা অলপ মাত্ৰ মই বেছি ফুল বডিও লগা নাই মাত্ৰ আগত অলপ স্ক্ৰেচ হোৱাতে তাতে লগাইছি মই আৰু ভাইজাৰত আগত লগাইছি তে 1000 টকা চাৰ্জ কৰিছি বা গাইজ মানে আমাৰ 7 Up ৰ পুৰা মনচত আজি দুখ লাগি গৈছে আৰু কি কৰিম উপায়তো নাই ন তেওঁ গ্ৰাফিক্সটো নিজৰ হয় গ্ৰাফিক্সটো নিজৰ হ'লে মানে গ্ৰাফিক্সটো তেওঁ নিজৰ গুটিকে তথাপি দামটো অলপ কম হ'ব লাগিছিলে বেছি জেগাখিনি লগা নাইতো অলপ মাত্ৰ জেগাত অলপ লগাইছে বেছিকৈ দীঘলকৈ লগা নাই কিন্তু গোটা গ্ৰাফিক্স লগালেতো কমপ্লিট লগালেতো আৰু কিমান টকা ল'ব হিচাপ নাই অলপ গ্ৰাফিক্সতে 1000 টকা লৈছে ভাই কি ক'ম আৰু মইতো ক'ব নোৱাৰোঁ না ই লগাইছে এতিয়া ইয়াৰ প্ৰথমতে মানে ভালকৈ কথাটো নক'লে এতিয়া কিবা হ'ব এতিয়া কি নহ'ব এতিয়া লাষ্টত শেষত মানে একেবাৰে ডাইৰেক্ট পইচাটো কিমান বুলি কওঁতে 1000 টকা কৰি দিলে আৰু লাষ্টত চিধা ইমানে চক খাই গ'ল কি কৰোঁ কি নকৰোঁ উপায় নাই হৈ গ'ল আৰু না দিলোঁ আৰু 1000 টকা উপায় নাই আৰু গাইজ তথাপি দি আহিব লগা হ'ল তথাপি মানে দোকানৰ লগত পটকৈ ৰিলেশ্যনটো বেয়া কৰিব নোৱাৰেতো এতিয়া এছআৰছত আহিছোঁ মই মানে কিবা এটা লগাই আছে যোনটো ডাবল ছিগনেল লাইটটো লগাই আছে তাৰপিছত আৰু ৰাইডিং জেকেট এটাই মাত্ৰ আছে আগৰ পুৰাণিটো আছে আৰু এয়া লগাব লগা সেইটো বস্তু লগাই ল'লোঁ বিন্দাছ মোৰ পিছফালে দেখা পাইছে আপোনালোকে ডাবল ছিগনেল লাইটৰ বৰ্তমান চুইচটো বেয়া হৈ আছিলে তো আজি ফাইনেলি নতুনকৈ এটা ধুনীয়াকৈ লগাই ল'লোঁ এতিয়া ইয়াৰ পৰা বৰ্তমান ঘৰত গৈ থাকিম আৰু গধূলি হ'লে আৰু এতিয়া আৰু মটৰ ব্লগিং যিখিনি পাৰোঁ অলপ বনাবলৈ চেষ্টা কৰিম আৰু নহ'লেতো নাই চাওনে কেনেকুৱা লাগিছে মোৰ মন খোজ চা পুৰা ভাল লাগিছে না নাই মন খোজ লগতে হণ্ডাৰ এটা নিউ মডেলৰ বাইক আছে ইয়াত ধুনীয়াকৈ ব্ৰ গাইজ তেওঁ মানে গ্ৰাফিকটো লগাবলৈ আহিলে কিন্তু ৰেটটো বহুত লৈ ল'লে কি কৰিম উপায়তো নাই ন এতিয়া 7 Up চা অ'হ' 7 Up গ্ৰাফিকটো লগালে কিন্তু ৰেটটো বহুত ল'লে সেইটোৱে বেয়া লাগিলে আৰু মোৰ গ্ৰাফিক যদি লগাবলৈ আহে মছলপুৰত আপোনালোকে প্ৰথমতে দাম দৰ মানে সুধি কিনে লগাব নহ'লে আপোনালোকে পিছত কিন্তু পুৰা পস্তাব লাগিব দেই মই চিধা কথা কৈ দিলোঁ থকাৰ পাছত যেনেকৈ হাবাথুৰিৰ নিচিনা দাম কৈ দিছে ভাই অলপ বেছি গ্ৰাফিকটো বেছি লগাই নাই তাতে 1000 টকা কৈ দিলোঁ মই চক খাই গ'লোঁ মানে 1000 টকা পুৰা বাইকটো পুৰা মডিফাই কৰি কিনে বিন্দাছকৈ এতিয়া গ্ৰাফিক্স লগাইকৈ বঢ়িয়া বনাই দিলে মানে মোৰ এক্সপাল্টটো চগাইছা ৱাও গাইছ হেভি লুক উঠিছে ন ইয়াৰ বাইকটো মজা চুপাৰ ভাল লাগিছে নে লাগে আপোনালোকে কমেণ্ট কৰি জনাব 7 Up বাইকটো চাওক না সেইফালে আছে মোৰ মন খোজটো আৰু কি আৰু ঠিকে চলি আছে বৰ্তমান আৰু ডিচেম্বৰত পুৰা অৰুণাচল ৰাইড গৈ আছে মজাকৈ আপোনালোকে ভিডিঅ'টো চাব বিলিটো ডুবু অৱস্থা আৰু তথাপিখিনিত মানে মজাতে ভিউ অহা কাৰণে এইখিনি জেগাটোত বনালোঁ এইটো কিবা জেগা কৈ নাজানো ভালকৈ ইফালে আজি ফাৰ্ষ্ট টাইম আহিছোঁ মই এইটো ৰাস্তা দি তো ভিডিঅ' কোৱালিটি কেনেকৈ আহিছে ভাল আহিছে নে বেয়া আহিছে ভালকৈ গমেই পোৱা নাই তো মাইকৰ ভইচটো বা কেনেকৈ আহিছে মানে বহুত দিন মটৰ ব্লগিং বনাই মাইকটো যেনেকৈ পেলাই দিছিলোঁ তেনেকৈ মানে লৈ আনিছোঁ আপোনালোকে কমেণ্ট কৰি জনালে হ'ল মাইকৰ ভইচটো আহিছে নে নাই ভালকৈ গম পোৱা নাই আৰু 7 Up কোনো জংঘলৰ মাজে লৈ আনিছে আজি ফাৰ্ষ্ট টাইম আহিছে এনেকৈ জংঘলৰ মাজে ৰাস্তা দি হয় মই মানে আহি পোৱা নাই কেইটাও আজি ফাৰ্ষ্ট টাইম এনেকৈ ৰাস্তা পিনে আহিছোঁ আৰু চিনি মানে মই কোনটো ৰাস্তাত যে কি ওলাই এইটো ভালকৈ গমেই পোৱা নাই তাও মই 7 Up যোনপিনে লৈ গৈ আছে সেইপিনে গৈ আছোঁ বাহ ৰাস্তাটো চব ধান কাটি কিনে পথাৰবোৰ খেতি চেচ না সেইটো কাৰণে চব ইয়াতে মূলা না কি লগাইছে বাপ পাতি ধুনীয়া হৈছে এইফালে ধান কাটি আছে মানুহবিলাকে কিছুমানৰ ধান কটা হৈছে কিছুমানৰ হোৱা নাই এইবিলাক হৈছে আগত কিন্তু ধান নাকাটিলে যেতিয়া ধান লগাই তেতিয়া সেউজীয়া হয় তেতিয়া এটা ভিডিঅ'ত মানে খুব এটা ধুনীয়া আহে এইকেইদিন মানে কোৱালিটি ভালকৈ ধানটো পকিলেতো সেইটো কাৰণে গ্ৰীণ নাহিব আৰু ইমান ধূলা ওলাই ইয়াৰ বাইকৰ পৰা তো 7 Up বাইকৰ পৰা মানে চাকাৰ পৰা তামাম মানে ধূলা ওলাই সেইটো কাৰণে মই তাৰ পাছত থাকিব মন নালাগে একে সমানকৈ যাবলৈ মন লাগে এতিয়া 7 Up মানে এইফালে চিধা বৰবোৰ হৈ কিনে সোমাই কিনে যাব এতিয়া মই যাম এইফালে দীঘলটো কথা পিনে যা দেই
যা লগ পাম নাকি যা এতিয়া ই যাব বৰবুৰি এইফালে যাবি এনেকে দে এনেকে যাওঁ মই এনেকে যাওঁ যা 5-7 আপক পুৰা বাই বাই দিলোঁ এতিয়া গৈ থাকোঁ পুৰা চিধা বৰবুৰি যোৱা ৰাস্তা মানে কিবা ভাল লাগে এটা যাই কিনে 90 95 97 101 বেছি স্পীড হ'লে কমেচোন গাইছ হেণ্ডেল কিবা কপে হেণ্ডেলটো মানে পুৰা এনেকৈ জাপুৰাই দিয়ে বেছি স্পীড গ'লে যদি আপোনালোকে যদি আজিৰ মটৰ ব্লগিং ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব লগতে কৈ দিব জয় অসম বুলি গাইছ লগ পাইছোঁ আপোনালোকক নেক্সট মটৰ ব্লগিং ভিডিঅ'